গুৱাহাটীৰ হোটেলত পণবন্দী 2 ছাত্ৰী হোটেলৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ অপহৃত ছাত্ৰী কোনে অপহৰণ কৰিছিল স্কুলীয়া ছাত্ৰী বিহুৰ আনন্দ উল্লাসৰ মাজতেই গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা 2 স্কুলীয়া ছাত্ৰীক অপহৰণ কৰি হোটেলৰ কোঠাত আবদ্ধ কৰিছিল দুৰ্বৃত্তই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় পল্টন বজাৰ আৰক্ষী কিন্তু আৰক্ষী অহাৰ উমান পাই হোটেলৰ পৰা পলাই খাৰে অপহৰণকাৰী দেওবাৰে পুৱাৰে পৰা নিখোজ হৈ আছিল 2 কিশোৰী সন্ধিয়া পৰিয়ালৰ লোকে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ কিন্তু নিশা আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাছিল অপহৃত কিশোৰী দুগৰাকীৰ সোমবাৰে পুৱাই আৰক্ষী সন্ধান লাভ কৰাৰ পাছত বৰা সাৰ্ভিসৰ এইখন হোটেলত অভিযান চলাই আৰক্ষীয়ে 7 days নামৰ হোটেলৰ পৰা আৰক্ষীয়ে সুস্থ অৱস্থাত উদ্ধাৰ কৰে কিশোৰী দুগৰাকী অৱশ্যে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে হোটেলৰ পৰা পলাই যায় অপহৰণকাৰী ৰাতি আহিছিল 3-4জন আহিছে 4জন আহি পেলাই মানে ৰুমৰ কথা ক'লে কৈছে যে ডাঙৰ ৰুম এটা হ'লে হ'ব আমি একেলগে উইদাউট ডকুমেণ্টছ নহয় একচুৱেলি সিহঁতে 3জনে আইডি দি দিছে কৈছে একে লগৰ ফ্ৰেণ্ড কোনো বেয়া চেঞ্চ নাই বুলি কৈছে ঘটনাই আধাৰ কাৰ্ড দিছে 3জনে দিছে আৰু এজনৰ নাছিলে কৈছে বোলে দাদা আমাক কনচিডাৰ কৰি দিয়ক একজনৰ নাই 3জনকো দিছোঁ আৰু বেয়া চেঞ্চ আমাৰ কোনো ধৰণৰ একো নাই আমি জাষ্ট এনে ঘৰত গালি বাৰাৰ কাৰণে আহিছোঁ থাকিব আহিছোঁ মানে সেনেকৈ কৈছে মানে একদম প্লিজ আমাক ৰুম দিয়ক মোৰ আইডি নাই আৰু জোৰ জবৰদস্তি কৈছে এতিয়া ময়ো সেনেকৈ মানে কিবা আৰু মানে হেৰিটো চাই পেলাই মই কৈছোঁ বোলে ঠিক আছে হ'ব সেনে সেই ভাবি পেলাই দি দিছোঁ আৰু ৰুমটো তেওঁ কৈছে যে খালি ৰাতিটো আমাক থকাৰ কাৰণে দিয়ক আমি থাকিম ৰাতিপুৱা গুচিয়ে যাম সেইটো কাৰণে দিলোঁ একচুৱেলি ল'ৰাকেইটা ক'ত গ'ল পলাই গ'ল নেকি ল'ৰাটো এজনটো গৈছে এজন কৈছে মই আহি আছোঁ বুলি ক'লে ইহঁত বাকীকেইটা আছিলে তাৰপিছত এজন গুচি গ'ল নেক্সট এজন কিন্তু ওপৰতে আছিলে কিন্তু সি কোনফালে যে ক'ত গ'ল সেইটো গমেই নাপালোঁ কোনে কি উদ্দেশ্যৰে হোটেলত আবদ্ধ কৰিছিল ছাত্ৰী দুগৰাকী আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ পৰা সংগ্ৰহ কৰিছে ভাষ্য সমান্তৰালকৈ হোটেলৰ CCTV ভিজুৱেলছ সংগ্ৰহ কৰি অপহৰণকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অনুসন্ধান ভিডিঅ' জাৰ্নেলিষ্ট অনুজৰ সহযোগত হাফিজুৰ ৰহমানৰ ৰিপৰ্ট NB নিউজ গুৱাহাটীৰ হোটেলত পণবন্দী 2 ছাত্ৰী হোটেলৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ অপহৃত ছাত্ৰী কোনে অপহৰণ কৰিছিল স্কুলীয়া ছাত্ৰী বিহুৰ আনন্দ উল্লাসৰ মাজতেই গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা 2 স্কুলীয়া ছাত্ৰীক অপহৰণ কৰি হোটেলৰ কোঠাত আবদ্ধ কৰিছিল দুৰ্বৃত্তই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় পল্টন বজাৰ আৰক্ষী কিন্তু আৰক্ষী অহাৰ উমান পাই হোটেলৰ পৰা পলাই খাৰে অপহৰণকাৰী দেওবাৰে পুৱাৰে পৰা নিখোজ হৈ আছিল 2 কিশোৰী সন্ধিয়া পৰিয়ালৰ লোকে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ কিন্তু নিশা আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাছিল অপহৃত কিশোৰী দুগৰাকীৰ সোমবাৰে পুৱাই আৰক্ষীয়ে সন্ধান লাভ কৰাৰ পাছত বৰা সাৰ্ভিসৰ এইখন হোটেলত অভিযান চলাই আৰক্ষীয়ে 7 days নামৰ হোটেলৰ পৰা আৰক্ষীয়ে সুস্থ অৱস্থাত উদ্ধাৰ কৰে কিশোৰী দুগৰাকী অৱশ্যে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে হোটেলৰ পৰা পলাই যায় অপহৰণকাৰী ৰাতি আহিছিল 3-4জন আহিছে 4জন আহি পেলাই মানে ৰুমৰ কথা ক'লে কৈছে যে ডাঙৰ ৰুম এটা হ'লে হ'ব আমি একেলগে উইদাউট ডকুমেণ্টছ নহয় একচুৱেলি সিহঁতে 3জনে আইডি দি দিছে কৈছে একে লগৰ ফ্ৰেণ্ড কোনো বেয়া চেঞ্চ নাই বুলি কৈছে ঘটনাই আধাৰ কাৰ্ড দিছে 3জনে দিছে আৰু এজনৰ নাছিলে কৈছে বোলে দাদা আমাক কনচিডাৰ কৰি দিয়ক একজনৰ নাই 3জনকো দিছোঁ আৰু বেয়া চেঞ্চ আমাৰ কোনো ধৰণৰ একো নাই আমি জাষ্ট এনে ঘৰত গালি বাৰাৰ কাৰণে আহিছোঁ থাকিব আহিছোঁ মানে সেনেকৈ কৈছে মানে একদম প্লিজ আমাক ৰুম দিয়ক মোৰ আইডি নাই আৰু জোৰ জবৰদস্তি কৈছে এতিয়া ময়ো সেনেকৈ মানে কিবা আৰু মানে হেৰিটো চাই পেলাই মই কৈছোঁ বোলে ঠিক আছে হ'ব সেনে সেই ভাবি পেলাই দি দিছোঁ আৰু ৰুমটো তেওঁ কৈছে যে খালি ৰাতিটো আমাক থকাৰ কাৰণে দিয়ক আমি থাকিম ৰাতিপুৱা গুচিয়ে যাম সেইটো কাৰণে দিলোঁ একচুৱেলি ল'ৰাকেইটা ক'ত গ'ল পলাই গ'ল নেকি ল'ৰাটো এজনটো গৈছে এজন কৈছে মই আহি আছোঁ বুলি ক'লে ইহঁত বাকীকেইটা আছিলে তাৰপিছত এজন গুচি গ'ল নেক্সট এজন কিন্তু ওপৰতে আছিলে কিন্তু সি কোনফালে যে ক'ত গ'ল সেইটো গমেই নাপালোঁ কোনে কি উদ্দেশ্যৰে হোটেলত আবদ্ধ কৰিছিল ছাত্ৰী দুগৰাকী আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ পৰা সংগ্ৰহ কৰিছে ভাষ্য সমান্তৰালকৈ হোটেলৰ CCTV ভিজুৱেলছ সংগ্ৰহ কৰি অপহৰণকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অনুসন্ধান ভিডিঅ' জাৰ্নেলিষ্ট অনুজৰ সহযোগত হাফিজুৰ ৰহমানৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।